ধুবুৰীৰ উচ্ছেদ সম্পৰ্কে আজি কি কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে এবাৰ শুনি লওক। চাপৰত উচ্ছেদ অভিযান ৮০% সম্পূৰ্ণ হৈছে। গধূলি ৫ বজালৈ ২০% সম্পূৰ্ণ হ'ব। ৯০% ৰাইজে নিজে আঁতৰি গৈছে। বাকী ১০%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে। অখিল গগৈৰ বাধাৰ সম্পৰ্কত কি ক'ব ছাৰ? চাওক, অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে, আমাৰ এটা নিজস্ব ৰাজনীতি আছে। আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয়। সেইটো তেওঁৰ আদৰ্শ। আমি আমাৰ লাইনত থাকিম, তেওঁ তেওঁৰ লাইনত থাকক। তো এয়া আছিল ধুবুৰীৰ উচ্ছেদ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য। কিন্তু আমি আজি বাস্তৱত যি দেখিছোঁ গোটেই দিন বিভিন্ন সংবাদ মাধ্যমত যে ধুবুৰীত কেনেদৰে আজি অতি অমানৱীয়ভাৱে উচ্ছেদ অভিযান চলোৱা হৈছে আৰু মানুহক কেনেদৰে হাৰাশাস্তি কৰা হৈছে।